নমস্কাৰ আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাও এটা ব্ৰেকিং নিউজ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ 2 প্ৰহৰীক নিলম্বন কয়দিক নিচাজাতীয় সামগ্ৰী যোগান ধৰাৰ অভিযোগত নিলম্বন কৰা হৈছে নিলম্বিত 2 প্ৰহৰী টংকেশ্বৰ দাস আৰু ৰাজু ঠাকুৰ 1 জুনত চাকৰিত যোগদান কৰিছিল এই 2 প্ৰহৰীয়ে বেৰেকৰ বিছনাটো অভিযান চলাই জব্দ কৰা হৈছে নিচাজাতীয় সামগ্ৰী ব্ৰেকিং নিউজ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ 2 প্ৰহৰীক নিলম্বন কৰা হৈছে সদ্য নিযুক্তিপ্ৰাপ্ত 2 প্ৰহৰীক নিলম্বন কৰা হৈছে কয়দিক নিচাজাতীয় সামগ্ৰী যোগান ধৰাৰ অভিযোগ 2 গৰাকী প্ৰহৰীৰ বিৰুদ্ধে নিলম্বিত 2 প্ৰহৰী হল টংকেশ্বৰ দাস আৰু ৰাজু ঠাকুৰ যোৱা 1 জুনত চাকৰিত যোগদান কৰিছিল এই 2 প্ৰহৰীয়ে সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া নিযুক্তি সমাৰোহ য'ত 40,000ৰো অধিক চাকৰি প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল আৰু এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কৈছিল যে নৱ নিযুক্তিপ্ৰাপ্ত সকলে দুৰ্নীতি বা কেলেংকাৰীত নিমজ্জিত নহয় উচ্চ শিক্ষিত সকলে মেধাৰ ভিত্তিত চাকৰি লাভ কৰিছিল কিন্তু তাৰ পিছতো এনে এটা ঘটনা সন্মুখলৈ আহিছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত সদ্য নিযুক্তিপ্ৰাপ্ত 2 প্ৰহৰীয়ে নিচাজাতীয় সামগ্ৰী যোগান ধৰাৰ অভিযোগ কয়দিক যাৰ বাবে 2 প্ৰহৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে বেৰেকৰ বিছনাটো আনকি অভিযান চলাই জব্দ কৰা হৈছে নিচাজাতীয় সামগ্ৰী আৰু আজিৰ দিনটোৰ দেশৰ ৰাজনীতিৰ সবাতোকৈ চৰ্চিত খবৰ যে আজি দিল্লীত শক্তি প্ৰদৰ্শনৰ ৰাজনীতি প্ৰদৰ্শন কৰিব এনডিএ 24টা বিৰোধী দলক একত্ৰিত কৰি নীতিশ কুমাৰ আৰু কংগ্ৰেছে বেংগালুৰুত বিজেপিক প্ৰত্যাহ্বান জনাই বিৰোধী ঐক্যমঞ্চ গঠন কৰি নিজৰ শক্তি দেখুৱাৰ সময়তে আজি বিজেপিয়ে 38টা দলেৰে দেখুৱাব বিজেপি নেতৃত্বাধীন এনডিএৰ শক্তি বৈঠকলৈ অসমৰ পৰা ৰাওনা হৈছে বিজেপি অগপৰ লগতে ইউপিপিএল কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হল অসমৰ বিধানসভাৰ ভিতৰত মিত্ৰতা থকা বিপিএফক এনডিএৰ বৈঠকলৈ আমন্ত্ৰণ নজনালে বিজেপিয়ে পৰিৱৰ্তিত পৰিস্থিতিত হাগ্ৰামা মহিলাৰ বিপিএফৰ ৰাজনৈতিক স্থিতি কি হ'ব তাকে লৈ সৃষ্টি হৈছে এতিয়া জল্পনা কল্পনাৰ এই মুহূৰ্তত আমি মহাজোঁটটো নাই গতিকে মহাজোঁট নোহোৱা অৱস্থাত আমি বিপিএফ দলে কোনোবা জোঁট বন্ধন তেওঁলোকে কৰিছে তাত নিজে যোৱা তেনেধৰণৰ কোনো প্ৰশ্ন আহি পৰা নাই মই ভাবোঁ যথেষ্ট সময় আছে মই সেইকাৰণে কৈছোঁ ৰাজনীতিত খুব তাড়াতাড়ি বা ধৈৰ্যচ্যুত হোৱাটো উচিত নহয় যথেষ্ট সময় আছে 10-11 মাহ আছে এই 10-11 মাহত বিভিন্ন ৰাজনৈতিক প্ৰেক্ষাপট গোটেই ভাৰতবৰ্ষতে পৰিৱৰ্তন হ'ব আপোনালোকে জানে 2-3 মাহৰ ভিতৰত কেইবাখনো ৰাজ্যত নিৰ্বাচন হ'ব সেই নিৰ্বাচনৰ ৰিজাল্টবিলাকেও বহু কথা কয় আজি কৰ্ণাটকৰ নিৰ্বাচনটোৱে বহু কথা কৈছে তেলেংগানাৰ নিৰ্বাচনে বহু কথা ক'ব ছত্তীশগড় মধ্যপ্ৰদেশ হাৰিয়ানা ৰাজস্থান এইবিলাকৰ ৰিজাল্টে বহু কথা ক'ব আৰু এক আমূল পৰিৱৰ্তন হৈ মই ভাবোঁ এমপি ইলেকশ্যনলৈ মানুহ আগবাঢ়িব আমি এই খবৰ আপোনাক জনাম সবিস্তাৰে আহিছো আন এটি খবৰলৈ দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ব্যৱসায়িক চুৰিৰে আঘাত কৰি লুটি নিলে 5,40,000 টকা ৰাইজে খেদি খেদি আটক কৰে এটা ডকাইতক আটকাধীন ডকাইতটো জাহিৰপুৰ গাঁৱৰ কাইয়ুম আলী গৰৈমাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আবু বাক্কাৰ সিদ্দিকিক চুৰিৰে আঘাত কৰি লুটি নিছিল ধনখিনি ডকাইত কাইয়ুম আলীৰ লগত আছিল 4টাকৈ ডকাইত বাকীকেইটা ডকাইত টকাৰ মোনালৈ পলায়ন কৰে ব্যৱসায়ী আবু বাক্কাৰ সিদ্দিক গৰৈমাৰী বজাৰৰ হাৰ্ডৱেৰৰ দোকানী বজাৰৰ পৰা ভাউৰিয়া ভিঠা স্থিত ঘৰলৈ যোৱাৰ পথত মহিমাৰী গাঁৱত সংঘটিত হয় এই ডকাইতি কাণ্ড ঘটনাক কেন্দ্ৰ কৰি মহিমাৰী গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে গৰৈমাৰী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে এই পৰিস্থিতি ৰাইজে লপা থপা দিয়ে এটা দুৰ্ধৰ্ষ ডকাইতক আন 3 ডকাইতে সুযোগ বুজি পলায়ন কৰে এজন ব্যৱসায়ীৰ পৰা লুটপাট চলাইছিল দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড ব্যৱসায়িক চুৰিৰে আঘাত কৰি লুটি নিলে 5,40,000 টকা আৰু তাৰ পিছত ৰাইজে খেদি খেদি আটক কৰে এটা ডকাইতক আটকাধীন এই ডকাইতটো ৰাইজৰ ৰোষৰ বলি হোৱা এই ডকাইতটো হ'ল কাইয়ুম আলী গৰৈমাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আবু বাক্কাৰ সিদ্দিকিক চুৰিৰে আঘাত কৰি লুটি নিছিল 5,80,000 টকা
আন 4টাকৈ ডকাইত পলায়ন কৰিছে টকাৰ মোনালৈ পলায়ন কৰে ব্যৱসায়ী আবু বাকাৰ সিদ্দিক গৰৈমাৰী বজাৰৰ হাৰ্ডৱেৰৰ দোকানী আছিল বজাৰৰ পৰা ঘৰলৈ উভতি অহাৰ পথত এই ঘটনা সংঘটিত হয় ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা ডকাইতক উদ্ধাৰ কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় দোকান বন্ধ কৰি ঘৰ মুখা হৈছিলে আমাৰ মহিমাৰী এই মাদ্ৰাছাৰ দলং ব্ৰিজৰ টাৰ্ণিঙত 2-3জন ডকাইতে তেওঁক আগচি ধৰে আৰু তেওঁক আগচি ধৰি তেওঁক মাৰপিট কৰে আৰু দাৱৰে বা চোকা অস্ত্ৰে তেওঁক আঘাত কৰে আঘাত কৰিলে আমাৰ ৰাইজ তেওঁ চিঞৰ বাখৰ কৰাত ৰাইজৰ মানুহে তেওঁক ডকাইত পৰাস্ত কৰে দুজন পলাই যাবলৈ সক্ষম হৈছে এজনক ৰাইজে ধৰিছে তো আৰক্ষীৰ মানুহ আহি তেওঁক ইয়াৰ পৰা ঠাই লৈ গ'ল থানালৈ ডকাইতত লৈ গ'ল আৰু যিজনক মানে ডকাইতি কৰি পাইছিল তেওঁ বহুত অৱস্থা সংকটজনক তেওঁক গৰৈমাৰী সামৰিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে মহানগৰীৰ ছাৰ্ভেত নিশা পথ দুৰ্ঘটনা ৰখাই থোৱা হুণ্ডাই ভেনু বাহনত খুন্দা ই ৰিক্সাৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন হয় দুইখন বাহনৰ সংকটজনক অৱস্থাত ই ৰিক্সা চালকক GMCHলৈ প্ৰেৰণ সুৰাপান কৰি ই ৰিক্সা চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা হৈছে এখন ৰখাই থোৱা হুণ্ডাই বাহনত তীব্ৰ জোৰে খুন্দা মাৰে এখন ই ৰিক্সাত সুৰাপান কৰি ই ৰিক্সা চলাইছিল চালকজনে যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে সংকটজনক অৱস্থাত ই ৰিক্সা চালকজনক GMCHলৈ প্ৰেৰণ কৰা হয় বিগত কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত ক্ৰমান্বয়ে বানত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষৰ ওখ স্থানত খাদ্যৰ সন্ধানত বিচৰণ কৰিছে প্ৰকাণ্ড বনৰীয়া মহ আৰু হৰিণাৰ জাকে হাইলেণ্ডসমূহত আশ্ৰয় লৈছে গঁড় হাতীকে ধৰি অন্য জীৱ-জন্তুৱে খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণে কাৰ্বি পাহাৰলৈ গমন হাতীৰ জাকৰ লগতে পহু হৰিণাৰ জাকৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত বাঢ়নী পানীয়ে প্লাবিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ 9 এলেকা ইতিমধ্যে উদ্যানখনৰ প্ৰায় 70টা বনশিবিৰ এলেকা বানৰ কবলত এনিমেল কৰিডৰসমূহৰ লগতে বন্যপ্ৰাণী পাৰ হোৱা স্থানসমূহত পহৰা দিছে বনৰক্ষীয়ে দিনে নিশাই কৰ্তব্য পালনত ব্যস্ত হৈছে বন কৰ্মীসকল 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘণ্টাত 40 কিলোমিটাৰতকৈ অধিক বেগত যান-বাহন চলালে জৰিমনা ভৰিব লাগিব বাহনৰ চালকগৰাকীয়ে বন্যপ্ৰাণীৰ নিৰাপত্তাৰ খাতিৰত কাজিৰঙাৰ ৰাজপথত যান-বাহন আইন মানি চলিবলৈ সকলোকে আহ্বান জনাইছে উদ্যান কৰ্তৃপক্ষই আগবঢ়াম কাজিৰঙাৰ পৰা আমাৰ সাংবাদিক দীপাকৰ দাসৰ বিশেষ ৰিপৰ্ট মই এই মুহূৰ্তত আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰৰ দেওচুৰত আৰু দেখুৱাইছোঁ এয়া দৃশ্য পোনপটীয়াকৈ এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলৰ দেওচুৰ হাতী কেম্পৰ দৃশ্য আৰু দেখা গৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে এনেদৰে এতিয়া উদ্যানখনৰ বিস্তীৰ্ণ অঞ্চল বুঢ়াইছে আৰু যি জীৱকুলসমূহ এতিয়া হাইলেণ্ডসমূহত আশ্ৰয় লৈ আছে কিছু বন্যহস্তীৰ জাক 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণে থকা কাৰ্বি পাহাৰৰ দিশে গৈছে আৰু কিছু বন্য জীৱ জন্তু উদ্যানখনৰ ভিতৰত থকা হাইলেণ্ডসমূহত আশ্ৰয় লৈছে আৰু খাদ্যৰ সন্ধানত হৰিণা পহু গড় আদি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষলৈও আহিছে আৰু বিগত কিছুদিন ধৰি নেৰানেপা বৰষুণৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে বা ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈছে জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে ক্ৰমান্বয়ে বাঢ়নী পানী সোমাইছে উদ্যানখনত আৰু বুঢ়াই পেলাইছে এফালৰ পৰা উদ্যানখন বিস্তীৰ্ণ অঞ্চল আৰু আমি দেখুৱাই আছোঁ ধাৰাবাহিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি আৰু যিহেতু এটা বানৰ সময় জীৱ জন্তুসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষলৈ আহিব আৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰিব আৰু এই জীৱ জন্তু সুৰক্ষাৰ খাতিৰতে ইয়াত সেন্সৰ কেমেৰা স্থাপন কৰা হৈছে আৰু বৰ্তমান এয়া সক্ৰিয় হৈ আছে আৰু এই ৰাষ্ট্ৰীয় ঘাইপথৰে উজনি নামনিৰ মাজত যাতায়াত কৰা প্ৰতিখন বাহনৰ গৰাকী চালকে সাৱধান হোৱা উচিত সকলোকে দাবী জনাইছে উদ্যান কৰ্তৃপক্ষে এই পথেৰে যাতায়াত কৰা প্ৰতিজন চালক আৰু বাহনৰ গৰাকী যাতে তেওঁলোকে নিয়ন্ত্ৰিতভাৱে যান বাহন চলায় যি গতিবেগ নিৰ্ধাৰণ কৰিছে তাৰ তলত যান বাহন যাতে যান বাহনৰ খুন্দাত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলৰ মৃত্যু নহয় কথা চিন্তা কৰি যান বাহন চলোৱাসকলক সাৱধানে যান বাহন চলাবলৈ উদ্যান কৰ্তৃপক্ষই আহ্বান জনাইছে আৰু যিহেতু এতিয়া বানৰ সময় ক্ৰমান্বয়ে যদি
পানী বাঢ়ি থাকে উদ্যানখনৰ বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে বুৰিছে হয়তো আৰু ন অঞ্চল হয়তো বুৰিব যদি এনেদৰে ধাৰাসাৰ ইফালে শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ বৰছলাৰ বৰভগীয়া বেলচিৰি চাপৰি নিচলামাৰী গোহাঁইভেটি আৰু 2 নম্বৰ বছাখিমলু অঞ্চল বানৰ কবলত পৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে ইটোৰ পিছত সিটো অঞ্চল বহু লোকৰ ঘৰ এতিয়া পানীৰ তলত আনহাতে বিস্তীৰ্ণ কৃষিভূমি বানপানীয়ে বুৰাই পেলাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে অঞ্চলটোৰ লোকসকলৰ অৱস্থা না জল না থল হৈছে বানপানীৰ ফলত এতিয়া মানুহৰ খাদ্য সামগ্ৰী খোৱা পানী আদি লগতে পশু খাদ্যৰো তীব্ৰ সংকট হৈছে আগবঢ়াম বান পৰিস্থিতি সন্দৰ্ভত আমাৰ সাংবাদিক হৰেণ ভূমিজৰ ৰিপৰ্ট আমি এই মুহূৰ্তত আছো বৰছলাৰ যি বৰভগীয়া অঞ্চলত বানে আচলতে ইয়াতে কেনে পৰিৱেশৰ সৃষ্টি কৰিছে সেই দৃশ্য আমি দেখাম এয়া হৈছে বৰছলাৰ যি বৰভগীয়া অঞ্চলৰ দৃশ্য এনেধৰণে বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে বৰছলাৰ যি বৰভগীয়া নিচলামাৰী আৰু বেলচিৰি চাপৰি এই অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানীয়ে বুৰাই পেলাইছে খেতি পথাৰৰ পৰা আৰম্ভ কৰি বহু পৰিয়ালৰ ঘৰ দুৱাৰ এতিয়া পানীৰ তলত আছে এক প্ৰকাৰে ইয়াত হাহাকাৰ কৰিব লগা হৈছে এতিয়া বন্যাটো আমি কথা পাতিম ইয়াৰ স্থানীয় এগৰাকী ব্যক্তি আছে কি ক'ব ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানীয়ে ইয়াতে বান পৰিস্থিতিৰ সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে এই অঞ্চলসমূহত প্ৰতি বছৰে বানপানী সৃষ্টি কৰে কিন্তু আজি ইয়াতে দেখা পোৱা গৈছে 3-4 দিন হৈ গৈছে আমাৰ ইয়াতে বানপানী ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানী আছে এই বাঁহৰ পানী সোমাই বৰছলা অঞ্চলৰ এই বৰভগীয়া গাঁও পঞ্চায়তৰ বৰভগীয়া গাঁও নিচলামাৰী গাঁও বছাচিমুলু গাঁও এনেকৈ গৈ কেইবাখনো গাঁও বাঢ়নী পানীৰ ফলত জনজীৱন মানে সম্পূৰ্ণৰূপে সাংঘাতিক ব্যাঘাত জন্মিছে কাৰণ মানুহে ইতিমধ্যে ঘৰৰ পৰা ওলোৱা সোমোৱা বন্ধ কৰিবলগীয়া হৈছে যিসমূহ পশুধন আছে পশুধনসমূহ আজি খাদ্যৰ অভাৱ হৈছে আৰু ঠিক তেনেকৈ মানুহসমূহৰো থকা মেলা বা খোৱা পানীৰ যথেষ্টখিনি অসুবিধা হৈছে সেয়েহে মই জিলা প্ৰশাসনক এটা অনুৰোধ জনাইছোঁ যাতে এই বৰভগীয়া অঞ্চলত অতি সোনকালে খাদ্য সামগ্ৰী বা যিসমূহ পশুধন আছে এই পশুধনসমূহক খাদ্য সামগ্ৰী যোগানৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰক কিন্তু বিশুদ্ধ খোৱা পানীৰো অভাৱ হ'ব ইয়াত বিশুদ্ধ খোৱা পানীৰ অভাৱ হৈছে কাৰণ যিসমূহ খোৱা পানীৰ উৎস আছিলে যেনেকৈ দামকল বা বিভিন্ন ঠাইত পোৱা আছিলে সেইসমূহ ইতিমধ্যে পানীৰ তলত গৈছে এই গতিকে খোৱা পানীও যথেষ্ট অসুবিধা হৈছে ইয়াৰ যিসমূহ লোক আছে হয়তো বহুত দূৰৰ পৰা খোৱা পানী আনিবলগীয়া হৈছে নিশ্চয়কৈ আৰু সেইটো এটা পথ আমি যিটো স্থানত আছো এয়া হৈছে পথ এই পথটো সম্পূৰ্ণৰূপে প্লাবিত কৰিছে বৰছলাৰ বৰভগীয়া পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁও এতিয়া বানৰ কবলত পৰিছে বিস্তীৰ্ণ কৃষিভূমি পানীৰ তলত আছে না জল না থল অৱস্থাৰ সৃষ্টি হৈছে বৰছলাৰ বৰভগীয়া অঞ্চলৰ খবৰৰ ধাৰা অব্যাহত ৰাখিম দ্য মৰ্ণিং শ্ব'ত সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় (2024) লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ অংশৰূপে আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব এনডিএৰ গুৰুত্বপূৰ্ণ বৈঠক এই বৈঠকত উপস্থিত থাকিব এনডিএৰ অংশীদাৰ আৰু সহযোগী 38টাকৈ ৰাজনৈতিক দল এই গুৰুত্বপূৰ্ণ বৈঠকৰ সভাপতিত্ব কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকলৈ আন কেইবাটাও ৰাজনৈতিক দলক আমন্ত্ৰণ জনোৱা হৈছে দিল্লীৰ অশোকা হোটেলত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে কেইবাটাও ৰাজনৈতিক দলক এনডিএৰ বৈঠকত কোন কোন থাকিব তাকে লৈ জল্পনা কল্পনা আৰু তাৰ মাজতে আমি জনাও এআইএডিএমকে তামিল মনিলা কংগ্ৰেছ একনাথ শিন্দে গোটৰ শিৱসেনা অজিত পাৱাৰ গোটৰ এনচিপি এলজেপি মেঘালয়ৰ এনপিপি নাগালেণ্ডৰ এনডিপিপি ছিকিম ক্ৰান্তিকাৰী মৰ্চা মিজোৰামৰ এমএনএফ ত্ৰিপুৰাৰ আইটিএফটি এজিপি ইউপিপিএল এই দলসমূহ উপস্থিত থাকিব দিল্লীত এনডিএৰ বৈঠকত আৰু এইবাৰ এনডিএ বৈঠকত কেইবাটাও নতুন দলৰ আগমন ঘটিব ইয়াৰ ভিতৰত আছে বিহাৰৰ চিৰাগ পাছোৱানৰ লোক জনশক্তি পাৰ্টি জিতন ৰাম মাঝিৰ হিন্দুস্তানী আৱাম মৰ্চা উপেন্দ্ৰ সিং কুশৱাহাৰ ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টি আৰু মুকেশ সাহানীৰ বিকাশশীল ইনসান পাৰ্টি এইবাৰ এনডিএত সামিল হ'ব অজিত পাৱাৰ নেতৃত্বাধীন এনচিপি ওম প্ৰকাশ ৰাজভৰ নেতৃত্বাধীন সুহেল দেৱ ভাৰতীয় সমাজ পাৰ্টি পৱন কল্যাণৰ জনসেনা আৰু কেৰালা কংগ্ৰেছৰ থমাছ গোট আদি 4টা নতুন দল
আৰু ইতিমধ্যে আমি জনাইছো যে ইউপিপিএল দলকো আমন্ত্ৰণ জনোৱা হৈছে এনডিএৰ বৈঠকলৈ লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএ আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউপিএৰ একে সময়তে হোৱা দুখন বৈঠকে এতিয়া বাৰুকৈয়ে গৰম কৰি তুলিছে দেশৰ ৰাজনীতি Yes, we are going to participate the conference, and Kesom Mohanto will accompany. Yes, from AGP. Yeah. So, what do you think about this NDA meeting today? There are almost the 38 parties will take part. Yes, this will be a very important meeting because Lok Sabha poll is very close. So, apart from the NDA meeting, there's the opposition meeting also been taken place in Bangalore today. So, what do you want to say about this opposition unity? See, under visionary and dynamic leadership of Narendra Modi ji, in the last 9 years, he has been carrying forward the developmental, achievement. Which remarkable achievement, development activities which remarkable achievement, and so the environment is favorable for NDA in the entire country. In Assam also environment is favorable because under leadership of Dr. Himanta Biswa Sarma, the aspirations and expectation of the people and long pending problem are being fulfilled within a short time. So environment is favorable in Assam for NDA. So, আমি এনডিএ বৈঠকৰ খবৰ জনাইছো আৰু আনহাতে বিৰোধীৰ সন্মিলনৰ আজি দ্বিতীয় দিন 24 নিৰ্বাচনক লৈ অধিক তৎপৰ হৈছে বিৰোধী শক্তি বিজেপি চৰকাৰক উফৰাবৰ বাবে বেংগালুৰুত একত্ৰিত হৈছে বিৰোধীৰ 26টাকৈ ৰাজনৈতিক দল শেহতীয়াকৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিৰ দলেও বিৰোধী শিবিৰত যোগ দিয়াত অধিক উৎসাহিত হৈ পৰিছে বিৰোধী ঐক্য সোমবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধৰামায়াই আয়োজন কৰা নৈশ ভোজত 40ৰো অধিক মুঢ়া ফুটা নেতাই অংশগ্ৰহণ কৰে সোনিয়া গান্ধী ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰগে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিন ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা জেএমএম দলৰ নেতা হেমন্ত সোৰেন মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনা গোটৰ ইউবিটি গোটৰ নেতা উদ্ধৱ ঠাকৰে নেশনেল কনফাৰেন্সৰ নেতা তথা জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাহ পিডিপিৰ মুৰব্বী তথা জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ সমাজবাদী পাৰ্টীৰ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱ সিপিআইএমৰ নেতা সীতাৰাম য়েচুৰীকে ধৰি প্ৰায় 40 জন নেতাই অংশগ্ৰহণ কৰে এই বৈঠকত আজি দ্বিতীয় দিনৰ বৈঠকত মহাৰাষ্ট্ৰৰ ষ্ট্ৰংমেন শৰদ পাৱাৰে অংশগ্ৰহণ কৰাৰ কথা মোদীক কেনেদৰে উফৰাব পাৰি এনডিএক কেনেদৰে উফৰাব পাৰি দিল্লীৰ পৰা তাৰ বাবে ৰণচালি প্ৰস্তুত কৰিছে বিৰোধী দলৰ নেতৃত্ব ইয়াৰ পূৰ্বে পাটনাত মিলিত হৈছিল প্ৰথমবাৰৰ বাবে নীতিশ কুমাৰৰ নেতৃত্বত অনুষ্ঠিত হৈছিল সেই বৈঠক যোৱা 23 জুনত সেই বৈঠকত মিলিত হৈছিল প্ৰায় 16টাকৈ বিৰোধী দলে বিৰোধীৰ শক্তি কিছু বৃদ্ধি পাইছে বেংগালুৰুৰ বৈঠকত 26টাকৈ বিৰোধী দলৰ নেতৃত্বই অংশগ্ৰহণ কৰিছে এই বৈঠকত যি বৈঠকত সমষ্টিত কেনেদৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব সমষ্টি সন্দৰ্ভত আলোচনা কৰা হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক আলোচনা কৰা হৈছে বিৰোধীৰ এই বৈঠকত য'ত আম আদমি পাৰ্টি মুৰব্বী অৰবিন্দ কেজৰিৱালে অংশগ্ৰহণ কৰিছে ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সৈতে মহাজোঁটত সামিল হোৱাটো এক প্ৰকাৰ অসম্ভৱ বুলি উল্লেখ কৰিছিল আম আদমি পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কিন্তু শেহতীয়াকৈ দিল্লীৰ ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অৱশেষত এই বৈঠকলৈ আহিল আম আদমি পাৰ্টি কাৰণ দিল্লীত শেহতীয়াকৈ এক অধ্যাদেশ জাৰি কৰা হৈছে দিল্লীৰ প্ৰশাসনিক ক্ষমতা দিল্লী চৰকাৰৰ প্ৰশাসনিক ক্ষমতা কৰ্তনৰ বাবে অধ্যাদেশ জাৰি কৰা হৈছে যি বিষয়ত যথেষ্ট ক্ষুণ্ণ হৈ আছে আম আদমি পাৰ্টি
অৰবিন্দ কেজৰিৱাল আৰু এই বিষয়ত কংগ্ৰেছৰ মতামত বিচাৰিছিল আৰু কংগ্ৰেছেও এই অধ্যাদেশৰ বিৰোধিতা কৰাত অৱশেষত এই বৈঠকলৈ আহিবলৈ সন্মত হয় আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, যাৰ বাবে এই বৈঠকে যথেষ্ট গুৰুত্ব বহন কৰিছে। আৰু তাৰ লগে লগে আমি জনাইছো শাসক বিৰোধী এফালে দক্ষিণত যদি বিৰোধী ঐক্যবদ্ধৰ কুচকাৱাজ, আনফালে উত্তৰত আজি লোকসভা নিৰ্বাচনৰ কুচকাৱাজ NDAৰ উদ্যোগত। আৰু এই মুহূৰ্তত আমি জনাওঁ বিৰোধী ঐক্যৰ বৈঠকৰ আচলতে উদ্দেশ্য কি। 2024 লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ লক্ষ্যৰে এক উমৈহতীয়া যৌথ কাৰ্যসূচী উদ্ভাৱন কৰা, বৈঠকত বিৰোধী ঐক্যৰ নাম সন্দৰ্ভত সিদ্ধান্ত লোৱা, বিৰোধীৰ যৌথ বিবৃতি জাৰি কৰা, বিৰোধী মিত্ৰজোঁটৰ কাম কাজ চোৱা চিতা কৰিবলৈ এখন কমিটি গঠন কৰা হ'ব, 2খন উপ সমিতিও গঠন কৰা হ'ব, এটা উমৈহতীয়া ন্যূনতম কাৰ্যসূচী চূড়ান্ত কৰিবলৈ এখন উপ সমিতি, অনুষ্ঠান, ৰেলী আৰু অধিৱেশনকে ধৰি যৌথ বিৰোধী কাৰ্যসূচীৰ পৰিকল্পনাৰ বাবে দ্বিতীয়খন উপ সমিতি গঠন কৰা। এইকেইটা উদ্দেশ্যৰে বেংগালুৰুত বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক সন্মিলন। কাৰ পাল্লা কিমান ভাৰী 2024ত 38 ভাৰ্চেছ 26 হয়। দেশৰ উত্তৰ আৰু দক্ষিণত এতিয়া বলিছে ৰাজনীতিৰ গৰম বতাহ। এফালে 38ৰ জোৰ আৰু আনফালে 26ৰ বল। এফালে NDA আৰু আনফালে কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ ৰণচালি। দিল্লীত NDA 38 দলক নিমন্ত্ৰণ কৰিছে এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ। NDA 38 দলক আয়োজন কৰিছে মহা বৈঠকৰ আৰু আনহাতে কংগ্ৰেছৰ নেতৃত্বত কৰ্ণাটকৰ বেংগালুৰুত বিৰোধী ঐক্য গঠনৰ বাবে মিলিত হৈছে 26টাকৈ দল। NDA লৈ পুনৰ উভতি অহাৰ মন মেলিছে পূৰ্বৰ মিত্ৰ লোক জনশক্তি পাৰ্টি আৰু আকালি দল। এইবাৰ NDAৰ শক্তি বৃদ্ধি কৰিব মহাৰাষ্ট্ৰৰ একনাথ সিন্দে আৰু অজিত পাৱাৰেও। শিৱসেনা আৰু NCPক বিভক্ত কৰি এই দুই নেতাই কাষ চাপিছে NDAৰ। আন কেইবাটাও দলে NDAৰ লগ লগাৰ সম্ভাৱনা আছে। ইপিনে বিৰোধী ঐক্যক নতুন প্ৰাণ শক্তি দিছে অৰবিন্দ কেজৰিৱালে। শেষ মুহূৰ্তত আম আদমি পাৰ্টিয়ে বিৰোধী শিবিৰত যোগ দিয়াত উৎসাহিত হৈ পৰিছে বিৰোধী ঐক্য। বিৰোধীৰ শেহতীয়া গতিবিধি দেখি অধিক তৎপৰ হৈ পৰিছে বিজেপি। সেয়ে এইবাৰ পুনৰ NDAৰ বেনাৰত 24ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পৰিকল্পনা কৰিছে গেৰুৱা বাহিনীয়ে। ইফালে বেংগালুৰুত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে ব্যাপক পোষ্টাৰিং। বেংগালুৰুত বিৰোধী দলৰ নেতাসকলৰ দ্বিতীয় দিনৰ বৈঠকৰ পূৰ্বে বেংগালুৰুৰ চালুক্য চক্ৰ, উইনছনৰ মেনৰ দলং আৰু হেবলৰ সমীপৰ বিমানবন্দৰৰ পথত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে ব্যাপক পোষ্টাৰিং কৰা হয় আৰু বেনাৰ লগোৱা হয়। পিছত বেংগালুৰুৰ চালুক্য চক্ৰৰ পৰা বেনাৰ পোষ্টাৰসমূহ আঁতৰাই নিছে আৰক্ষীৰ লোকে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে পোষ্টাৰিং কৰা হৈছে বেংগালুৰুৰ বিভিন্ন প্ৰান্তত। এই বেংগালুৰুতে বিৰোধী ঐক্য মঞ্চ মিলিত হৈছে ৰুদ্ধদ্বাৰ বৈঠকত। আৰু বিৰোধীৰ দাবী যেনেদৰে দক্ষিণৰ পৰা বিজেপিক বিদায় দিয়া হৈছে, ঠিক তেনেদৰে লোকসভা নিৰ্বাচনতো দেশৰ পৰা বিজেপিক বিদায় দিয়া হ'ব। এই দাবীৰেই এই বৃহৎ সন্মিলনত অংশগ্ৰহণ কৰিছে 26টাকৈ বিৰোধী দলৰ নেতৃত্বই। আমি নিউজ ৰুমলৈ আহিম। আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। পাৰ্থ, অত্যন্ত তাৎপৰ্যপূৰ্ণ এই বৈঠক। এফালে যদি দক্ষিণত বিৰোধীৰ বল আৰু আনফালে উত্তৰত NDA শক্তি প্ৰদৰ্শন কৰিব। 38টাকৈ ৰাজনৈতিক দলৰ অংশগ্ৰহণেৰে শক্তি প্ৰদৰ্শন কৰিব NDA। তাৰ সমান্তৰালকৈ বেংগালুৰুত আজি দ্বিতীয় দিনৰ বৈঠক। জয়ন্ত, বেংগালুৰুৰ দিল্লীৰ পৰা আমাৰ সতীৰ্থ সংযুক্ত হৈ আছে। কিছু সময়ৰ পিছত তেওঁলোকৰ সৈতে আমি কথা পাতিম আৰু কিমান দূৰ আগবাঢ়িছে বৈঠক সেই বিষয়ে সবিশেষ জানিম। 11 বজাৰ পৰা বেংগালুৰুত বিৰোধী ঐক্যৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিলে। কোন কোন উপস্থিত হ'ল, কোন কোন উপস্থিত হোৱা নাই আৰু বিশেষকৈ দিল্লীত কি চলি আছে সকলো কথা জানিম যেতিয়াই তেওঁলোক আমাৰ সৈতে সংযুক্ত হয়। অতি সোনকালে তেওঁলোক সংযুক্ত হ'ব। পাৰ্থ, এইখিনিতে মুহূৰ্তত মই জনাই থব বিচাৰিম যে আমাৰ সৈতে আন দুগৰাকী সংযুক্ত হ'ব। দিল্লীৰ পৰা বিনীত কুমাৰ আমাৰ সৈতে সংযুক্ত হ'ব আৰু লগতে
আমাৰ সৈতে সংযুক্ত হ'ব সঞ্জয় তিৱাৰী আৰু এই মুহূৰ্তত পাৰ্থ আমাৰ সৈতে বিনীত কুমাৰো সংযুক্ত হৈ আছে দিল্লীৰ পৰা সংযুক্ত হৈ আছে বিনীত आप जुड़े हुए हैं हम लोगों से, तो क्या अपडेट है? मीटिंग कब से शुरू होने वाला है विनीत? जी पार्थो जी, मैं आपको बताना चाहूंगा कि आज शाम को एनडीए की बैठक होगी और यहाँ पर दिल्ली की अगर हम बात करें तो दिल्ली के अशोका होटल में यह बैठक होगी। 38 दलों की बात की गई है। कल जब जेपी नड्डा प्रेस कॉन्फ्रेंस कर रहे थे तो उनका कहना था, साफ तौर पर कहना था कि 38 पार्टी जो है वो उनके साथ होंगी। हालांकि जब हमने उनसे सवाल पूछा कि क्या कुछ और पार्टियां हो सकती है, तब उन्होंने साफ तौर पर कहा था कि 38 प्लस, कम से कम 38 पार्टियों ने अपनी स्वीकृति दे दी है। तो साफ तौर पर जो प्रदर्शन है, शक्ति प्रदर्शन है एनडीए की ओर से, वह किया जा रहा है। इसके साथ ही साथ एक और महत्वपूर्ण बात यहां पर मैं आपको बताना चाहूंगा पार्थो कि कल जेपी नड्डा से जब हम बात कर रहे थे तब उन्होंने यह साफ तौर पर यह भी कहा था कि एनडीए ने अपने 25 साल जो है वो पूरे कर लिए हैं। इस मौके को लेकर के भी वो जो है वो इस तरह की बैठक जो है वो कर रहे हैं। लेकिन अगर हम साफ तौर पर देखें तो पूरी तरह से जो कोशिश है वो मिशन 2024 की है, 2024 की जो सियासी बिसात है वो बिछाई जा रही है। एनडीए की तरफ से अपने मोहरे जो है वो जी विनीत जी, शाम को ये जो बैठक है शाम को शुरू होगी। जो नए पार्टी की आप बात कर रहे हैं, कुछ मुख्यतः कौन से नए पार्टी जुड़ रहे हैं एनडीए के साथ? चिराग पासवान जुड़ रहे हैं और कौन से पार्टी जुड़ रहे हैं, आपसे जानना चाहेंगे। जी निश्चित तौर पर मैं आपको बताना चाहूंगा कि पुराने में सहयोगियों की घर वापसी भी मुख्यतः हम देख सकते हैं। चिराग पासवान जो है वो आ रहे हैं। इसके साथ साथ जीतन राम मांझी की हम पार्टी है, जीतन राम मांझी जो है वो आ गए हैं। इसके साथ ही साथ 2014 की जब लड़ाई हुई थी तब उस समय उपेंद्र कुशवाहा जो थे वो एनडीए के साथ थे, वो केंद्र में बाद में मंत्री भी बने थे, वो भी यहाँ पर साथ आ गए हैं। तो साफ तौर पर ये जो पार्टियां हैं वो साथ आ गई हैं। इसके साथ ही साथ अगर हम बात करें उत्तर प्रदेश से बात करें तो राजभर की जो पार्टी है वो यहां पर आ गई है, वो है। इसके साथ ही साथ निषाद पार्टी है वो एनडीए में आ गई है। तो कई ऐसी पार्टियां हैं जो एनडीए में आई हुई है। साफ तौर पर इसके साथ ही साथ अगर हम बात करें अजित पवार की जो पार्टी है, एनसीपी की पार्टी है, वो यहां पर एनडीए में शामिल हो गई है। शिवसेना में जो शिंदे गुट है वो एनडीए में शामिल हो गया है। तो साफ तौर पर बीजेपी की जो नजर है, हम देखिए अगर हम अंक गणित की तरह देखें तो उत्तर प्रदेश में 80 सीटें आती हैं। बीजेपी ने वहां पर 2014 में भी बेहतर प्रदर्शन किया था, 2019 में बेहतर प्रदर्शन किया था और यहां पर भी बीजेपी जो है वो बेहतर प्रदर्शन करना चाहती है। तो उसमें लगता है राजभर की पार्टी को उन्होंने साथ ले लिया है, तो हो सकता है कि वो बेहतर प्रदर्शन करे। इसके साथ ही साथ बिहार में जिस तरह का एनडीए का प्रदर्शन रहा है उसी प्रदर्शन को वो फिर से दोहराना चाहती है। इसीलिए हमने देखा कि चिराग दोहराना चाह रही है विनीत। लेकिन सब पार्टियों को, जितने भी पार्टी जुड़ रहे हैं एनडीए के साथ, सब पार्टियों के लिए कॉमन मिनिमम प्रोग्राम भी बनाना पड़ेगा एनडीए, खासकर बीजेपी को। तो आज जो सीएमपी है उसके बारे में डिस्कशन होने की संभावना है। जी निश्चित तौर पर कॉमन मिनिमम प्रोग्राम की अगर हम बात करें तो उससे वो लेकर के जब हमने कल बीजेपी राष्ट्रीय अध्यक्ष जेपी नड्डा से बात की थी तब उनका साफ तौर पर कहना था कि विकास के एजेंडे ही उनका सबसे कॉमन मिनिमम प्रोग्राम जो है वो विकास का एजेंडा ही रहेगा। उन्होंने साफ तौर पर कहा कि एक मजबूत नेतृत्व की जो बात लगातार कहते रहे, क्योंकि 2014 के पहले उन्होंने जो बीजेपी लगातार कहती रही है कि देश जो है वो कमजोर हाथों में था और 2014 के बाद देश जो है वो मजबूत हाथों में आ गया है। साफ तौर पर जो डिसिसिव गवर्नमेंट की बात करती है, निर्णायक सरकार की बात करती है, वो बात जो है वो कॉमन मिनिमम प्रोग्राम की बात जो है वो की जा रही है। जेपी नड्डा का साफ तौर पर कहना था कि जो विकास की बात करेगा, जो शक्तिशाली नेतृत्व की बात करेगा, वो बीजेपी के साथ आएगा, एनडीए के साथ में आएगा। शक्तिशाली नेतृत्व और विकास का जो बात करेगा, विकास और शक्तिशाली नेतृत्व जोने कथा जी राजनैतिक दले कथा कब সেই राजनैतिक दलक एनडीएत स्वागतम जनावा हब। जयंत, गोटे समग्र घटनाराजिक दक्षिण बनाम उत्तर हिसापे चुआ হৈছে বা বিশ্লেষণ কৰা হৈছে, নৰ্থ ভাৰ্চেছ সাউথ। বেংগলোৰৰ পৰাও সংযুক্ত হৈ আছে আমাৰ সৈতে সতীৰ্থ, নহয় জানো? নিশ্চয় আমি সংযুক্ত হবলৈ চেষ্টা কৰিম। আমি বেংগলোৰৰ পৰা আমাৰ সতীৰ্থ সঞ্জয় তিৱাৰীৰ সৈতে আমি সংযুক্ত হবলৈ চেষ্টা কৰিম। বিনীত আছে আমাৰ সৈতে যেহেতু দিল্লীৰ পৰা। বিনীত, ये जो सिग्निफिकेंस है आज का जो बैठक एनडीए का, तो देखा जाए तो हिमाचल प्रदेश में लास्ट इलेक्शन में बीजेपी का हार हुआ है कांग्रेस के हाथों, जो कि हिमाचल प्रदेश बीजेपी का राष्ट्रीय अध्यक्ष जेपी नड्डा का गृह राज्य है। वैसे ही कर्नाटक में भी कांग्रेस के हाथों बीजेपी का हार हुआ है, जो कि बीएल संतोष का गृह राज्य है।
तो उसके हिसाब से इस बैठक का सिग्निफिकेंस बहुत ज्यादा रहेगा। जी निश्चित तौर पर यहाँ पर बीजेपी के लिए एक बड़ी चिंता की बात यहाँ पर यह है कि जिस तरह से कर्नाटक में बीजेपी को हार का सामना करना पड़ा, हिमाचल में हार का सामना करना पड़ा। हालांकि बीजेपी को इसको लेकर के भी तर्क है। बीजेपी की जो नेता है वह यह साफ तौर पर कहते हैं कि दोनों ही राज्यों में एक बार बीजेपी और एक दूसरी बार दूसरी पार्टियों की सरकार आती है। तो साफ तौर पर कर्नाटक की बात हो या फिर हिमाचल की बात हो, बीजेपी अपने आप को जस्टिफाई कर लेती है। इसके साथ ही साथ अगर हम बात करें 2019 की स्थिति के बारे में बात करें तो बीजेपी साफ तौर पर कहती कि 2018 के अंतिम में भी मध्य प्रदेश में बीजेपी को हालांकि हार का सामना करना पड़ा था, लेकिन बाद में बीजेपी ने वहां पर अपनी सरकार बना ली थी। इसके साथ ही साथ अगर हम बात करें छत्तीसगढ़ में भी बीजेपी को हार का सामना करना पड़ा था, राजस्थान में भी हार का सामना करना पड़ा था, लेकिन लोकसभा चुनाव में बीजेपी ने काफी बेहतर प्रदर्शन किया था। वही अगर हम बात करें छत्तीसगढ़ के बारे में बात करें तो 11 में से 9 सीटें जो है वो जी विनीत बेंगलोर से जुड़ रहे हैं संजय तिवारी। जी संजय, क्या माहौल है बेंगलोर में? 11 बजे से मीटिंग शुरू होने वाला था, मीटिंग अभी शुरू हो गया है? नहीं, दरअसल संजय, मीटिंग 11 बजे से शुरू होने वाला था और हो सकता है कि 15 मिनट 20 मिनट डिले मीटिंग शुरू हो। आपको मालूम है कि केरल के जो पूर्व मुख्यमंत्री हैं ओमान चांडी, उनका दुखद निधन हो गया है। उनका बेंगलोर में इलाज चल रहा था और उनके अंतिम दर्शन के लिए सोनिया गांधी, राहुल गांधी, DK शिव कुमार ये अभी कुछ ही देर पहले यहाँ से होटल से निकल के गए हैं। वो होटल जहाँ पर ये मीटिंग होने वाली है वहीं पर हम मौजूद हैं और कुछ देर बाद वो लोग वापस आएंगे। इस वजह से हो सकता है कि 15-20 मिनट मीटिंग डिले हो जाए, लेकिन मीटिंग यहाँ पर इसी होटल में होने वाली है। मैं अपने कैमरामैन से कहूँगा कि वो कुछ तस्वीरें दिखाए आपको, किस तरह की गहमा गहमी यहाँ पर चारों तरफ है। तमाम मीडिया का जमावड़ा है और तमाम नेता जो हैं वो इसी होटल में रुके हुए हैं। सिर्फ MK स्टालिन, ममता बनर्जी जो हैं वो दूसरे होटल में रुके हुए हैं और कुछ ही देर में शरद पवार जो है वो यहाँ पहुँचने वाले हैं। हम आपको पहली तस्वीर अपने दर्शकों को यहाँ से दिखाएंगे। ये जो मीटिंग है इसमें जाहिर तौर पर अब ये रूपरेखा तय होगी कि जो विपक्षी दल हैं, जो अपोजिशन है, उनकी रणनीति क्या हो, किन मुद्दों पर चुनाव लड़े जाए। तो नीति और विषय तय करने संजय कुल मिला के 26 दल कुल मिला के 26 दल आज बैठक में शामिल होंगे। तो कुछ कॉमन मिनिमम प्रोग्राम भी सेट होगा इस बैठक में, बेंगलोर के बैठक में, क्योंकि दिल्ली में भी शाम को NDA का बैठक होने वाला है और पूरे मामले को 26 वर्सेस 38 के आईने से देखा जा रहा है। संजय जी, बिल्कुल ये 26 वर्सेस 38 के आईने से जरूर देखा जा रहा है। और कुछ देर पहले DK शिव कुमार से भी हमने ये सवाल किया था, तो उनका कहना है कि हमको उससे कोई लेना देना नहीं है। ये दरअसल जो NDA की मीटिंग हो रही है वो घबराहट का प्रतीक है, यानी वो घबराए हुए हैं, इसलिए उन्होंने आनंद फानंद में मीटिंग आयोजित की। वजह जो भी हो, दावे जो भी हो नेता के, लेकिन यहाँ पर जो बेंगलोर में ये कॉमन मिनिमम प्रोग्राम को बनाने के लिए वो बहुत ही आसान नहीं होगा कि कॉमन मिनिमम प्रोग्राम क्या हो। उसके लिए एक सब कमेटी फॉर्म करने वाले हैं, ऐसा हमको जानकारी है। और वो सब कमेटी आगे सबसे विचार करके ये डिसाइड करेगी कि कॉमन मिनिमम प्रोग्राम सब कमेटी आगे अपना काम करेगी। एक आखिरी सवाल संजय जी, इस पूरे जो ओपोजिशन यूनिटी है इसका जो दारोमदार कौन संभालेंगे, सोनिया गांधी या नीतीश कुमार? किसको चीफ बनाया जाएगा, कुछ है खबर? ये जाहिर तौर पर बड़ा सवाल है और इस पे जो है जो खबरें चल रही हैं कि नीतीश कुमार को इसका जो संयोजक बनाया जा सकता है। हालांकि इस पर दूसरे दल राजी होंगे, ये थोड़ा सा अभी कहना थोड़ा जल्दीबाजी होगी। सोनिया गांधी के नाम पर सभी लोग एक राय हो सकते हैं, तो इस पूरे विपक्षी दल का संयोजक कौन होगा ये एक बड़ा सवाल है। नीतीश कुमार का नाम अभी चल रहा है कि उनको संयोजक बनाया जा सकता है, तो ये इस मीटिंग में तय होगा कि इस पूरे इसका कोऑर्डिनेटर कौन होगा। जी संजय थोड़ी देर रुकिए। बयान आ रहा है मल्लिकार्जुन खड़गे, राहुल गांधी, हम पहले वो दिखा लेते हैं। Condolences, I can say, as such a great loss to our party, and also the bereaved family is also very in a bad situation. But God should give strength to them to bear this loss, and I hope
আমি বৈঠক সন্দৰ্ভত জনাই আছো দিল্লীৰ এনডিএৰ বৈঠকৰ বিষয়ে আমাক জনাই আছে বিনীত কুমাৰে আৰু লগতে বেংগলুৰুৰ পৰা আমাক বেংগলুৰুৰ আজিৰ বিৰোধীৰ বৈঠক সন্দৰ্ভত জনাই আছে সঞ্জয় তিৱাৰী আৰু এই মুহূৰ্তত আমি দিছপুৰত আছে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আমি বিপুল বৰ্মনৰ সৈতে সংযুক্ত হৈছো কংগ্ৰেছ এগৰাকী বিধায়ক কংগ্ৰেছৰ এগৰাকী বিধায়কৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বিপুল আপোনাৰ পৰা আমি জানিব বিচাৰিম আজিৰ বৈঠকক লৈ কি ধৰণৰ আশা প্ৰত্যাশা কৰিছে কংগ্ৰেছ শিবিৰৰ ফালৰ পৰা যেহেতু কংগ্ৰেছৰ নেতৃত্বত বেংগালুৰুত বিৰোধী 26টা দলৰ নেতৃত্ব মিলিত হৈছে ৰণশালী প্ৰস্তুত কৰিছে 24ৰ লোকসভা নিৰ্বাচনৰ হয় জয়ন্ত প্ৰথমতে বিহাৰত হৈছিলে মিটিং আজি বেংগালুৰুত মিটিং হৈছে আৰু 26টাকৈ দল পূৰ্বতে 19টা আছিল দলৰ সংখ্যা বৃদ্ধি হৈছে আৰু এতিয়াও গুৱাহাটীত আমি দেখিছিলো যে কংগ্ৰেছৰ নেতৃত্বত তেওঁলোকেও প্ৰায় 11টা দলৰ যি এটা যৌথ বিৰোধীৰ এটা উমৈহতীয়া মঞ্চ গঠন কৰিছে আৰু এই মুহূৰ্তত আমাৰ লগত গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ সন্মানীয় বিধায়ক সুভান আলী চৰকাৰ তেখেত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ তেখেত আমাৰ লগত আছে তেখেতসকলে যোৱাকালিও বিধায়িনী দলৰ বৈঠক কৰিছিলে তেখেতসকলে ডিলিমিটেশ্যন আৰু তেখেতসকলৰ যি বেংগালুৰুৰ সভা এই ধৰণৰ কথা বতৰাবিলাক তেখেতসকলে আলোচনা কৰিছিল আমাৰ লগত তেখেত আছে আজি বেংগালুৰুত সভা অনুষ্ঠিত হৈ আছে আপুনি এই গোটেই সভাখনৰ ওপৰত কি ক'ব মই অলপ পলমকে হ'লেও আজি বিজেপি বিৰোধী যি এটা মঞ্চ গঠন হৈছে গোটেই ভাৰতবৰ্ষব্যাপী আজি 26টা দলে বেংগালুৰুত একেলগ হৈছে আৰু আপোনালোকে জানে ভাৰতবৰ্ষৰ ইতিহাসত এই 26টা দল কোনোটা দলে সৰু দল নহয় সকলোৱে ডাঙৰ দল প্ৰতিটো দলে কোনোবা না কোনোবা সময়ত বা এতিয়াও কোনোবা এখন ৰাজ্যত চৰকাৰ চলাই আছে আৰু সকলোৱে এটা ঠাইত এটা ওৱান পইণ্ট এটা এজেণ্ডা লৈছে যে ভাৰতবৰ্ষত আজিৰ দিনত যি এটা মানে অচল অৱস্থাৰ সৃষ্টি হৈছে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে প্ৰতিটো ক্ষেত্ৰতে নৰেন্দ্ৰ মোদী চৰকাৰে বিফল হৈছে আৰু বিশেষকৈ ভাৰতবৰ্ষখনত মানুহৰ মাজত যি ভাল পোৱাৰ বাতাবৰণ সেইটো মই পুনৰ বিধায়কৰ কথা পাতিম এটা বিৰতি ল'ব লাগিব বিৰতিলৈ যোৱাৰ আগতে বিনীতক এটা প্ৰশ্ন সংক্ষেপত বিনীতৰ পৰা জানিব বিচাৰিম বিনীত যদি সংযুক্ত হৈছে বিনীত जी आप हैं हम लोग के साथ बस एक सवाल पूछिएगा विनीत जी विनीत बस एक आखिरी सवाल आपसे दिल्ली में मौसम कैसा है आसमान क्लियर है एनडीए के लिए भी और दिल्ली वासियों के लिए भी साफ है आसमान जी निश्चित तौर पर मैं आपको बताना चाहूंगा कि आसमान साफ है ह्यूमिडिटी अब बढ़ गई है हालांकि यमुना का स्तर जो है जल स्तर जो है वो कम होता जा रहा है लेकिन एक महत्वपूर्ण बात यहां पर मैं आपको बताना चाहूंगा कि जो दिल्ली का सियासी पारा है वो लगातार बढ़ रहा है कुछ गर्मी जो है वो एनडीए की बैठक से मिल रही है और कुछ गर्मी जो विपक्षी पार्टी की बैठक जो बेंगलुरु में हो रही है उसके कारण हो रही है दोनों ही जगहों पर दोनों ही दल भले ही में एनडीए के लोग जो है वो यहाँ दिल्ली में बैठक कर रहे हैं लेकिन नजर निश्चित तौर पर उनकी बेंगलुरु में होगी और बेंगलुरु के जो लोग हैं उनकी नजर जो है वो दिल्ली में होगी तो साफ तौर पर यहाँ पर सियासी तापमान जो है वो दिल्ली में होगी विनीत एक ब्रेक लेना पड़ेगा जी विनीत ब्रेक लेना पड़ेगा जी थोड़ी देर रुकिए हम फिर से जुड़ेंगे आप लोगों के साथ और जानकारी लेंगे इस दिल्ली और बेंगलुरु से आज दो बड़ी बैठक है और दोनों बैठक का जानकारी आप लोगों से हम लेंगे हमारे दर्शकों को हम देंगे थोड़ी देर हमारे साथ रुकिए এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত আমি বিশেষ সম্প্ৰচাৰ